ঠাণ্ডা বতৰত মানে জুইকুৰা যেনেকৈ মই মানে ধৰাইছিলোঁ ইয়াতে সৰু সৰু আলুগুটি ইয়াতে মানে মই পুৰি ল'লোঁ। পুৰি পেলাই এয়া সৰু সৰু আলুগুটি এনেকৈ এয়া মই পুৰি লৈছোঁ। লগতে এয়া বিলাহী এটা পুৰিছোঁ। এইফালে পিঁয়াজ দুটা কাটি লৈছোঁ, নিমখ আৰু নহৰু আদা অকণমানো লৈ লৈছোঁ। আৰু এইফালে জলকীয়াকেইটা মই পুৰি লৈছোঁ। এয়া জলকীয়াকেইটা এয়া পুৰি লৈছোঁ। পুৰি পেলাই মই এতিয়া লগতে অকণ মিঠাতেল অকণমানো দি দিম। এইফালে মিঠাতেল অকণমান দি দিছোঁ, এনেকৈ মিঠাতেল অকণমান দি দিছোঁ। তাৰপাছত এনেকৈ আৰু গোটেইখিনি মিলাই পিটিকা এটা বনাম। ঠাণ্ডা বতৰত পিটিকা অকল আলু বিলাহী পিটিকা বুলিয়ে নহয়, বেঙেনা হওক বা উৰহিয়ে হওক বা যিকোনো বা নতুন আলু যেতিয়া ওলাব, নতুন আলু মানে এনেকৈ পিটিকা কৰিলে জুইত পৰি বহুত ভাল লাগে। আৰু ঠাণ্ডা বতৰত পিটিকা এটা হ'লেহে ভাল লাগে। আৰু লগতে বনাইছোঁ মই মাটি দাইল, ঔটেঙা আৰু কচু। তাৰপাছত আৰু বুট মাহে আলুৱে চব্জি। আজি এনেকৈয়ে খাম। মেইন পিটিকাটো হ'লেহে ভাতটো খাবলৈ ভাল লাগে, বিশেষকৈ ঠাণ্ডা বতৰত। আৰু এই ঠাণ্ডা বতৰত প্ৰত্যেক দিনাই আমি পিটিকাটো খাওঁৱেই। বিলাহী পিটিকা হওক, লাগিলে বেঙেনা পিটিকা হওক, আলু পিটিকা হওক, আমি খাওঁৱেই। আজিলৈ ইমানেই।